অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক APDCL হয় বিদ্যুৎ বিভাগ হয় চৰকাৰ হয় কেন্দ্ৰীয় চৰকাৰ হয় মিটাৰ জৰিয়তে লুণ্ঠনাচ বন্ধ কৰক মিটাৰ জৰিয়তে লুণ্ঠনাচ বন্ধ কৰক আমাক নালাগে APDCL হয় APDCL হয় ইনকলাব জিন্দাবাদ চিটা বন্ধ কৰিব লাগিবই মিটাৰ বন্ধ কৰিব লাগিবই স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ স্মাৰ্ট মিটাৰ জৰিয়তে লুণ্ঠনাচ বন্ধ কৰক জিন্দাবাদ জিন্দাবাদ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম চৰকাৰ হয় চেষ্টা বন্ধ কৰক ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগে জনসাধাৰণক আগতীয়াকৈ কোনো জাননী প্ৰেৰণ নকৰাকৈ অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাটৰ গাঁৱে ভূঞে চহৰে নগৰে ঘৰে ঘৰে গৈ বলপূৰ্বকভাৱে তেখেতসকলে যিসমূহ পুৰণা মিটাৰ আছিলে সেই পুৰণা মিটাৰসমূহৰ ঠাইত নতুনকৈ স্মাৰ্ট মিটাৰ লগাই জনসাধাৰণক লুণ্ঠন চলাই আহিছে হাৰাশাস্তি চলাই আহিছে আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে যে সমগ্ৰ অসমত বিদ্যুৎ মাচুলে প্ৰায় 100 গুণ বৃদ্ধি হৈছে যাৰ ফলত জনসাধাৰণ ককবকাই থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে যিখন চৰকাৰে বিভিন্ন সময়ত দেখিবলৈ আমি পাইছোঁ যে অকল তেওঁলোকে কৰ সংগ্ৰহ কৰাত ব্যস্ত আছে এতিয়া পুনৰ তেখেতসকলে APDCLৰ জৰিয়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক আচলতে অচল অৱস্থা সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন সময়ত দাবী কৰি আহিছোঁ যে যি স্মাৰ্ট মিটাৰ আজি জনসাধাৰণৰ যি প্ৰতিক্ৰিয়া হৈছে এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰে স্মাৰ্ট মিটাৰখিনি বন্ধ কৰিব লাগিছিলে আচলতে আমি দেখিছোঁ চৰকাৰখনে আচলতে যি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ চৰকাৰ শাসন কৰিব লৈছে সেই চৰকাৰখনে আজি জনসাধাৰণৰ এই কথাখিনিক কিন্তু গুৰুত্ব প্ৰদান কৰা নাই সেয়ে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ ৰাইজৰ লগতে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিব বিচাৰিছোঁ অতি শীঘ্ৰে যিসমূহ স্মাৰ্ট মিটাৰ আপোনালোকে ইয়াত সংস্থাপন কৰিলে এইসমূহ উঠাই নিয়ক আৰু অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰি পুৰণি মিটাৰসমূহ বাহাল ৰাখিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ।